ফাইনেলি আমাৰ গুৱাহাটী যোৱাৰ সময় হ'ল। এসপ্তাহমান ননন্দজনী ঘৰত থাকলোঁ গোৱালপাৰাত। এতিয়া গোৱালপাৰাৰ পৰা আমি গুৱাহাটী যাম বাৰু ট্ৰেইনৰ ভিডিঅ'খিনি কৰা নহ'ল। আহি ডাইৰেক্ট গুৱাহাটীৰ কোৱাৰ্টাৰটো দেখালোঁ গুৱাহাটীৰ ঘৰটো। ট্ৰেইনত ভিডিঅ' কৰাৰ সময় নহ'ল, আহি ডাইৰেক্ট কোৱাৰ্টাৰখিনিয়ে দেখালোঁ বাৰু। এইটো তাৰ পিছদিনাৰ ভিডিঅ'। ল'ৰাক স্কুলৰ পঠোৱাৰ কাৰণে মই টিফিন বনাই আছোঁ। মানে যিটো টিফিন সোনকালে জলদি হৈ যায়, ফটাফট হৈ যায় ঝটপট, সেইটো টিফিনহে বনাই আছোঁ। মানে আটা দি, পনীৰ দি, পিঁয়াজ দি এনেকৈ। নাস্তাটো টিফিনটো টেষ্টি সুস্বাদু হয় বাৰু, বেছি সময় নালাগে। এনেকৈ বনাই মই চচে দি দিম, সোনকালে হৈ যাব। আৰু টিফিনখিনি ৰেডি কৰি আছোঁ ইফালে, কৰি কেনে ল'ৰাক স্কুল পঠালে আৰু অলপ টেনশ্যনখিনি মৰি যায়। সেইকাৰণে ল'ৰাৰ লগত স্কুলখিনি পঠাম, তাৰপিছতে ঘৰৰ কামখিনি কৰিম। বাকী ল'ৰা স্কুল যাবলৈ ওলালে, এতিয়া ল'ৰাৰ ভেন আহিব, ৰখি আছোঁ আমি দুজনে। ল'ৰাক থৈ আহিলোঁ বাৰু। আহি কেনে মই এতিয়া ঘৰৰ কামত লাগিলোঁ, বিচনাখন ঠিক ঠাক কৰি তাৰপিছত বাকী কামত লাগিম। বহুত কাপোৰ ধুলোঁ, বহুত লেতেৰা হৈছে ঘৰত। এসপ্তাহমান ঘৰত নাছিলোঁ, বহুত লেতেৰা হৈছে, বহুত ঘৰখিনি চাফা কৰিলোঁ, এতিয়া কাপোৰ ধুলোঁ। আমাৰ কোৱাৰ্টাৰ ঘৰৰ লাইফখিনি চাওক বাৰু, আমি কেনেকৈ থাকোঁ। কেতিয়াবা বেয়া লাগে কোৱাৰ্টাৰ ঘৰত থাকি, নিজৰ ঘৰখনত থাকিব মন যায়, কিন্তু নিজৰ ঘৰত থাকিব পৰা নাই এতিয়াও। গাঁৱত বাৰু নিজৰ ঘৰ আছে, কিন্তু গাঁৱত নাথাকোঁ না আমি। ইয়াতে ল'ৰা ছোৱালীৰ স্কুলৰ কাৰণে ইয়াতে থাকিব লগা হয় আৰু। মানুহজন ইয়াতে চাকৰি কৰে গুৱাহাটীতে। বহুত কাপোৰ ধুলোঁ আনলোঁ, কিছুমান কাপোৰ শুকাল, কিছুমান কাপোৰ নুশুকাল। এইকেইটা আমি ঘৰতে মেলি দিম বাৰু। মই নোচোৱাকেইটা ঠাই নাই ঘৰত, কাপোৰ মেলি দিলে মানে অশান্তি লাগে। আপোনালোকে ভিডিঅ'খিনি চাই বাৰু ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ নকৰে। আপোনালোকে অলপ ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, তেতিয়াহে আমি ভিডিঅ' বনাই অলপ উৎসাহ পাম। মনত আশা লৈ ভিডিঅ'খিনি বনাওঁ বাৰু। আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবখিনি কৰি দিব। কোৱাৰ্টাৰৰ ভিডিঅ'খিনি আপোনালোকক দেখাই থাকিম বাৰু মই।